সমাজত নাৰীক অবলা বুলি অনুধাৱন কৰে বহুতে কিন্তু এই মনোভাৱক সলনি কৰিছে মাজুলীৰ এগৰাকী মহিলাই এইগৰাকী মাজুলীৰ যুগনধাৰীৰ ৰেণু বৰা তেওঁৰ সপোন হৈছে সেউজ বিপ্লৱ হাতত কোৰ লৈ পথাৰত ব্যস্ত ৰেণু বহু নিবনুৱা যুৱকৰ বাবে ৰেণু বৰা অনুপ্ৰেৰণা 2006 চনৰ পৰাই পাচলি খেতিৰে বিপ্লৱ অনাৰ চেষ্টা এগৰাকী নাৰীৰ 12 বিঘা মাটিত 22 বিধ শাক-পাচলিৰ খেতি ৰেণু বৰাৰ নহয় 2006 চনৰ পৰা খেতি শাক-পাচলি খেতিত লাগিছো তো এতিয়া মই 22 বিধ কৰিছো তেতিয়া আমি 15 বিধে কৰিছিলো কিন্তু 15 বিধটো আমি সিজিলকে কৰিছিলো এই খেতিৰে তেওঁ পৰিয়ালক পোহপাল দি আহিছে তেওঁৰ কৰ্মত সহায় কৰি আহিছে তেওঁৰ পৰিয়ালেও তো আমি তাৰে 2 টকা উপাৰ্জন কৰি মোৰ দুটা ল'ৰা এটা হাই সেকেন্ডাৰী পাছ কৰিছে এটা হাই সেকেন্ডাৰী দিব সেই ল'ৰা দুটাকো এই খেতিৰ পৰা মই সিহঁতক পইচা উপাৰ্জন কৰি পেলাই মই হেৰি দিছো আৰু গৰু কেইটামান আছে সেই 12টা গৰু আছে 14টা গৰু আছে সেই 14টা গৰু গোবৰ আমি শাক-পাচলিতে দি পেলাই এই জৈৱ সাৰৰ ওপৰতে খেতিটো কৰিছো ৰেণু বৰাৰ এই কৰ্মৰ নিদৰ্শনে মাজুলীবাসীৰ লগতে ৰাজ্যবাসীৰ বাবে আদৰ্শ হৈ পৰিছে নামনি মাজুলীৰ পৰা হিতেশ কুমাৰ দলে প্ৰাগ নিউজ